মিয়া ইয়াত খিলঞ্জীয়াও নহয় আৰু মিয়া ইয়াৰ স্থায়ী অসমৰ বাসিন্দাও নহয়। হুংকাৰ দি কৈছো এই কুকুৰৰ পোৱালিটোক, এইটো একদম বোকতা মিছা। কোনোদিনেই কলিতা কোচৰ পৰা বা ৰাজবংশীৰ পৰা বা দাসৰ পৰা বা ডেকাৰ পৰা ড্ৰাইভাৰ ধৰি মিয়া উৎপত্তি হোৱা পূব পাকিস্তানৰ পৰা তাহানিৰ বৰ্তমান বাংলাদেশ। ব্ৰিটিছে তেওঁলোকক আনিছিল কাম কৰাৰ কাৰণে। আমাৰ মাজত উপস্থিত আছে লাচি থানা থলগুৰিৰ কেন্দ্ৰীয় সভাপতি গগন কলিতা ডাঙৰীয়া। আজি বিষয়টো এনেকুৱা, আজি কেইদিনমান ধৰি সামাজিক মাধ্যমত এজন বংগীয় মূলৰ মুছলমানৰ এজন নেতা, তেওঁৰ নাম মুছাব্বিৰ আলী আহমেদ, তেওঁ বক্তব্য ৰাখি আছে সামাজিক মাধ্যমত, ডাঙৰ ডাঙৰ স্ক্ৰীণত তেওঁ দি আছে যে এটা প্ৰজন্মৰ পিছত অসমীয়া মানুহে মিয়াৰ ঘৰত যায় গোলামী কৰিব লাগিব। আৰু তেওঁ কৈছে যে লগতে কলিতা, কোচ, আহোম, দাস, ডেকা আদিৰ পৰা ড্ৰাইভাৰ ধৰি মিয়াবিলাকৰ সৃষ্টি হোৱা বুলি তেওঁ এটা বক্তব্য ৰাখি আছে। কিন্তু মই এই বৰপেটাৰ পৰাই তেওঁক মই হুংকাৰ দি কৈছোঁ, এই কুকুৰৰ পোৱালিটোক, এইটো একদম বোকতা মিছা। কোনোদিনেই কলিতা কোচৰ পৰা বা ৰাজবংশীৰ পৰা বা দাসৰ পৰা বা ডেকাৰ পৰা ড্ৰাইভাৰ ধৰি মিয়াৰ উৎপত্তি হোৱা নাই। মিয়াবিলাক আহিছে তোমাৰ পূব পাকিস্তানৰ পৰা তাহানিৰ বৰ্তমান বাংলাদেশ। ব্ৰিটিছে তেওঁলোকক আনিছিল কাম কৰাৰ কাৰণে। তাৰপিছত 1946 চনত ছাদুল্লা প্ৰধানমন্ত্ৰী হোৱাৰ সময়তো খেতি কৰাৰ চলেৰে ইয়াত মিয়াবিলাকক তেওঁ ইয়াত আনিছিল ছাৰ ছাদুল্লাই। গতিকে মিয়া ইয়াত খিলঞ্জীয়াও নহয় আৰু মিয়া ইয়াৰ স্থায়ী অসমৰ বাসিন্দাও নহয়। আৰু তেওঁ এটা দাঙি ধৰিছে যে মিয়াসকল অখণ্ড ভাৰতৰ নাগৰিক। ঠিক আছে, ধৰি লওঁ অখণ্ড ভাৰতৰ নাগৰিক, কিন্তু খণ্ড খণ্ড হৈ ভাৰত স্বাধীন হোৱাৰ পিছত মিয়া ইয়াত ভাৰতৰ নাগৰিক বা অসমৰ নাগৰিক হ'ল কেনেকৈ? আৰু তাৰোপৰি এটা কথা ঠিক, আহোম ৰাজত্ব কালত যিখন বৰ অসমৰ মানচিত্ৰ আছিল, সেই মানচিত্ৰত বংগৰ ময়মনসিং জিলা, ৰংপুৰ জিলা, বুগ্ৰা এইবিলাক অন্তৰ্ভুক্তই নাছিল। গতিকে তেওঁ যিবিলাক বক্তব্য ৰাখি আছে এইবিলাক একেবাৰে গুকুতা মিছা। গতিকে আমি তেওঁক গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। তেওঁ যাতে অসমখন যাতে এটা জ্বলন্ত পিণ্ডত তেওঁ এই বক্তব্যবিলাক কৰাৰ কাৰণে যে এটা পৰিণত নকৰে, তাতে তেওঁক আমি সকীয়াই দিছোঁ যে এনে ধৰণৰ বক্তব্য যদি তেওঁ ভৱিষ্যতে কৰি থাকে অনাগত দিনত, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনি বহি থাকিব নেকি? আৰু তেওঁ খিলঞ্জীয়া বুলি কৈছে মিয়াসকলক। কি যুক্তিত খিলঞ্জীয়া মিয়াসকল? 1826 চনৰ আগৰ পৰা যিবিলাক জাতি জনগোষ্ঠীয়ে ধাৰাবাহিকভাৱে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি আহিছে, সেইবিলাক মানুহে অসমৰ খিলঞ্জীয়া। তাৰোপৰি ৰাষ্ট্ৰসংঘই 2007 চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত 146খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত স্বাক্ষৰ হৈ খিলঞ্জীয়া চনত হৈছে ইয়াত। গতিকে অসমৰ খিলঞ্জীয়া কোন, খিলঞ্জীয়াৰ সংজ্ঞা কি, ৰাষ্ট্ৰসংঘই নিৰূপণ কৰি থৈছে। ইয়াত আৰু মিয়াৰ নেতাসকলে ইয়াত খিলঞ্জীয়া বুলি কৈ আৰু অসমীয়া জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰি যে মিয়াৰ ঘৰত এটা প্ৰজন্মৰ পিছত গোলাম খাটিব লাগিব, এই কথাবিলাকত আমি কিন্তু কোনো প্ৰকাৰে আমি মান্তি নহয় আৰু কোনো ধৰণৰ আমি সহ্য নকৰোঁ। আৰু তেওঁক আকৌ এবাৰ কৈছোঁ, তেওঁ কুকুৰৰ পোৱালি, যাতে অসমখন তেওঁ যুদ্ধ ক্ষেত্ৰত যাতে তেওঁ পৰিণত নকৰে। আৰু তেওঁলোকে যদি ইয়াত যুদ্ধই বিচাৰিছে, তেতিয়াহ'লে আমি লাচিত খানা অসম থলগিৰিৰ লগতে অসমৰ সমূহ খিলঞ্জীয়া ৰাইজ দ্বিতীয় ঘাট শৰাইঘাট কৰাৰ কাৰণে আমি প্ৰস্তুত। আৰু আমি আকৌ কৈছোঁ যি আমি এই বৰপেটা অঞ্চলৰ নামনি অসমৰ গোটেই খিলঞ্জীয়া মানুহক আমি আহ্বান জনাইছোঁ যে আপোনালোকে একগোট হওক। এটা হেৰি হৈছে ইয়াত, এটা ট্ৰেণ্ড হৈ গৈছে যি নামনি অসম মিয়াসকলৰ, উজনি অসম অসমীয়াসকলৰ বা খিলঞ্জীয়াসকলৰ। এইটো এটা ভুল কনচেপ্ট এটা দি আছে। আমাৰ খিলঞ্জীয়া জাতীয় সংগঠনেও কৈ থাকে যে আমি উজনি অসমৰ পৰা মিয়া খেদিম, নামনি অসমৰ পৰা মিয়াসকলে কৈছে যে নামনি অসম আমাৰ। এই কথাবিলাকত আমি লাচিত খানা অসম থলগিৰিয়ে অত্যন্ত আমি দুখ পাইছোঁ আৰু এই কথাবিলাক অত্যন্ত নিন্দনীয়। কাৰণ বৰ অসমৰ খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ হ'লে গোটেই খিলঞ্জীয়া মানুহ আমি একগোট হ'ব লাগিব। আৰু এটা কথা ঠিক আপোনালোকক মই কৈ থলোঁ যে 1583 চনত মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰিছিল কীৰ্তন ঘৰ। সেই সময়ত
1583 পৰা 1898 চনলৈকে বৰপেটা জিলাৰ লগতে অসমত এটা পৰিয়ালো মিয়া মুছলমান নাছিল। ব্ৰিটিছে গোলামী কৰিবলৈ অনাৰ পিছতহে ইয়াৰ মিয়াৰ উৎপত্তি হয়। গতিকে ইয়াক মিয়াৰ নেতাসকলে দপদপনি কৰি দাদাগিৰি কৰি জোৰ কৰি খিলঞ্জীয়া বুলি কৈ গলত গামোচাখন লৈ জোৰ কৰি ক'লে যে আমি খিলঞ্জীয়া, আমাক জনজাতিকৰণ লাগে। এইবিলাক ক'লেতো আমি নচলিব নহয়। আমি এইবিলাকতো কোনো পধ্যে সহ্য নকৰোঁ এইবিলাক কথা। গতিকে মই আগতে কৈছোঁ, যদি তেওঁবিলাকে যদি যুদ্ধ বিচাৰিছে, আমি সেই কুকুৰৰ পোৱালিবিলাকৰ লগত আমি যুদ্ধ কৰিবলৈ আমি সাজু। আমি বাঘ হয়, কিন্তু আমি কুকুৰৰ লগত যুদ্ধ কৰিবলৈ আমি বৰ্তমান আমি সাজু। গতিকে আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক আমি আহ্বান জনাইছোঁ, যে আপোনালোকে এই বিদেশী শত্ৰুবিলাকৰ বিপক্ষে যুদ্ধ কৰিবলৈ আপোনালোকে প্ৰস্তুত হওক, অন্যথা কিন্তু আমাৰ জাতিটো অন্যথা আমাৰ নাথাকে। গতিকে ধন্যবাদ। জয় আই অসম। আপোনালোকে ইতিমধ্যে গম পাইছে যে হিন্দু সুৰক্ষা সেনা অসমে আগৰ পৰাই NRCৰ ভিত্তিবৰ্ষ কোনোপধ্যে 1971 চন মানি লোৱা নাই। কাৰণ গোটেই ভাৰতবৰ্ষখন 1951 চন, কিন্তু অসম এখন এনেকুৱা ৰাজ্য য'ত 855 জন শ্বহীদ হোৱাৰ পিছতো অসমত 1971 চন জাপি দিয়া হ'ল। সেই 1971 চন আমি কোনোপধ্যে মানি লোৱা নাই। আমি বিভিন্নবাৰ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে সমগ্ৰ ভাৰতৰ লগতে অসমতো 1951 চন NRCৰ ভিত্তিবৰ্ষ কৰাৰ কাৰণে আমি বিভিন্নবাৰ দাবী উত্থাপন কৰিছোঁ। তাৰ কাৰণ ভাৰতবৰ্ষৰ অসমখন বেলেগ ৰাজ্য নহয়, এটাই অংগৰাজ্য। তো গোটেই ভাৰতবৰ্ষখন যদি 1951 চন হয়, তে অসম কেৱল এনেকাই ৰাজ্য নেকি য'ত 1971 চন হ'ব? এইকাৰণে আমি চৰকাৰক পুনৰবাৰ বিবেচনা কৰাৰ কাৰণে আমি আহ্বান জনালোঁ হিন্দু সুৰক্ষা সেনা অসমে যে NRC ভিত্তিবৰ্ষ 1951 চন কৰি লওক। তাৰ সমান্তৰালভাৱে কাৰ অধীনত যিখিনি নাগৰিকত্ব অসম বা ভাৰতবৰ্ষত পাব, সেইখিনি মানুহক গোটেই ভাৰতবৰ্ষ প্ৰতিটো ৰাজ্যত সমবিতৰণ হ'ব লাগিব। সেই বাংলাদেশী হিন্দুসকলক বা হিন্দু শৰণাৰ্থীসকলক যিখিনি নাগৰিকত্ব পাব গোটেই ভাৰতবৰ্ষ, গুজৰাটৰ পৰা আৰম্ভ কৰি সমবিতৰণ হ'ব লাগিব। তাৰ সমান্তৰালভাৱে অসম এখন সৰু ৰাজ্য, অসমে নগণ্য পৰিমাণে বোজাহে, এই বোজা অসমে ল'ব। কিন্তু আনফালেদি যিখিনি পূৰ্ববংগীয় বাংলাদেশী মুছলমান 1951 চন কৰাৰ লগে লগে যিখিনি বাংলাদেশী চিনাক্তকৰণ হ'ব, সেই বাংলাদেশীসমূহক, বাংলাদেশী মুছলমানসকলক এই চৰকাৰে যাতে, এই চৰকাৰ থকাৰ সময়তেই যাতে এই অসম বা ভাৰতবৰ্ষৰ পৰা যাতে এই অবৈধ বাংলাদেশীসমূহক যাতে বিতৰণ কৰাৰ এক ৰাস্তা প্ৰস্তুত কৰে এইখন চৰকাৰে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বিভিন্ন এক শ্ৰেণীৰ মুছলমান নেতাই বিভিন্ন আমাৰ খিলঞ্জীয়া ভাই ককাইসকলক বিভিন্নবাৰ আক্ৰমণ কৰি আহিছে, আমাৰ পৰিলক্ষিত হৈছে। সেইবাবে আমি আজি লাচিত সেনা, থলগিৰি, হিন্দু সুৰক্ষা সেনা আৰু বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈ অলপ আগতে লাচিত সেনাৰ সভাপতিগৰাকীয়ে গগন কলিতাই ডাঙৰীয়াই কৈ যোৱাৰ নিচিনাই যে কিছুমান দল সংগঠনে উজনি অসম অসমীয়াৰ নামনি অসমৰ কথা চিন্তা নকৰে, কিন্তু আজি নামনি অসমৰ আমি বিভিন্ন দল সংগঠনে একত্ৰিত হৈ এই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মাত মাতিবলৈ আমি সাজু। আৰু ইতিমধ্যে যদি এই জেহাদিয়ে হওক বা বিভিন্ন আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত যি বৰ্বৰ আক্ৰমণ, তালিবানৰ নিচিনা যি আক্ৰমণ কৰি আছে, সেই আক্ৰমণ যদি পুনৰুদ্ধাৰ হয়, আমি কিন্তু হাত সাবুতি বহি নাথাকো। শৰাইঘাটৰ শেষ ৰণ দ্বিতীয় যুদ্ধৰ কৰাৰ কাৰণে কিন্তু আমি প্ৰস্তুত।